দাদা এই যে এই লোৰ দলংখন বনাই আছে কেইদিনমান হৈছে বনোৱা? এইটো মানে 15 দিনমান হৈছে আমি চাই থকা অৱস্থাত আৰু তেওঁলোকে মানে কিমান আৰু ইয়াৰ পিছত সময় লাগে এইটো আমি বিশেষ নাজানিম। হয় হয়। কিন্তু বিশেষ আমি জনামতে তেওঁলোকৰ মানে যিটো ছুপাৰভাইজাৰে কালি ইনফৰমেশ্যন এটা দিছে মানে 3 মাহৰ ভিতৰত দলংখন কমপ্লিট কৰিব লাগে বুলি। সদ্যহতে তেওঁলোকে 25 দিনৰ ভিতৰত দলংখন কমপ্লিট কৰিম বুলি ছুপাৰভাইজাৰক আশা এটা দিছে। 25 দিনৰ ভিতৰত সম্পূৰ্ণ কৰিব? হয় হয় হয়। আৰু এই দলংখন যিহেতু তেওঁলোকৰ যিসমূহ মেটেৰিয়েলছ আছে বা তেওঁলোকৰ গধুৰ যান বাহন আছে, যান বাহনবিলাক চলাচল কৰিবৰ কাৰণে মেটেৰিয়েলছবিলাক অনা নিয়া কৰিবৰ কাৰণে লগতে নদীখনৰ বুকুত যিকেইটা ৱেল ফাউণ্ডেশ্যনৰ কাম আছে সেইকাৰণে বনাইছে নহয় জানো? হয় হয়। তেওঁলোকে মানে ইয়াত আমাৰ এইটো পাব্লিকৰ কাৰণে কোনো নহয় বা যাত্ৰীৰ কাৰণে যাত্ৰী সুবিধাৰ কাৰণে নহয়, তেওঁলোকৰ মানে ৱেল ফাউণ্ডেশ্যনটো যিটো মানে এই বস্তু সিহঁতৰ মেটেৰিয়েল বস্তু কঢ়িয়াই লৈ যাব পাৰি, এনেকৈ কেৰেং চেৰেং গাড়ী মটৰ ইত্যাদি কৰি পেলাই এইখিনি মানে তেওঁলোকে অনা নিয়া কৰিবৰ কাৰণে ব্যৱস্থা কৰা হৈছে আৰু আমাৰ মানে পাব্লিকৰ কাৰণে এইটো সুবিধাজনক নহয়। এই যে দলংখন বনাই আছে, এই লোৰ দলংখনৰ কথা কৈছোঁ, ইয়াৰ যিকেইটা পোষ্ট এই পোষ্টকেইটা কেনেকৈ তললৈ বহাইছে? এইটো মানে এই কেৰেংটো দি মানে কেৰেঙত মানে জইন দি দিয়ে, কেৰেঙত জইন দি পিনি মানে তাত আকৌ মানে তাত ভাইব্ৰেশ্যন এটা মানে মেচিন মানে তাত এডজাষ্ট মানে কৰি দিয়ে। ক্ৰেনখনত ভাইব্ৰেশ্যন মেচিন এটা জইন কৰে, মেচিন এখন জইন কৰে আৰু প্লাছ মানে এই পোষ্টটো মানে যিটো লোহা মানে যিটো পাইপডাল সেইটো মানে জইন কৰে, ভাইব্ৰেশ্যন মেচিনটো লগাই লয়। ভাইব্ৰেশ্যন মেচিনটো লগাই লৈ পেলাই তেওঁলোকে মানে এটা পৰিমাণ মতে তেওঁলোকৰ জোখৰ মতে পুতি লয় আৰু তললৈ হেঁচি দিয়ে ন? তললৈ হেঁচি দিয়ে। আৰু কিমান সময় লাগে? এইটো মেক্সিমাম 5 মিনিটমান সময়ৰ ভিতৰত পুতি যায়। তললৈ বহাওঁতে 5 মিনিট লাগে? সময় লাগে। হয় 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 হয়। ইমান দীঘল পাইপখন মানে 5 মিনিটৰ ভিতৰত। তাৰমানে আধা ঘণ্টাত কেইবাটাও পোষ্ট মানে বহাব পাৰে? কমেও মানে সিহঁতৰ মতেতো 5 মিনিটত যদি এটা পোষ্ট পুতি দিয়ে তেতিয়াতো আধা ঘণ্টাত কিমান পোষ্ট পুতিব। এইটো আৰু এইটো হিচাপত যাব আৰু। আৰু এই নদীৰ বুকুত কেইটামান ৱেল ফাউণ্ডেশ্যনৰ কাম আছে? এইটো মই জনাত এই যে মানে যিটো আমাৰ এইটো বালিচৰটো দেখাত ইপিনে এখন মানে এই ষ্টীল ব্ৰিজ এখন এনেকুৱাই আছে। ইয়াৰ পৰা পোষ্টটো তাত 10টা আছে, তাতকৈ ইয়াতো ডিষ্টেঞ্চটো বেছি আছে। এইটো মই আশা কৰোঁ 12টামান পোষ্ট পুতিব। ইয়াত 12টামান হ'ব লাগে? মানে আপুনি অনুমান কৰিছে 12টামান হ'ব লাগে বুলি? আমিতো এইটো একচুৱেলটো নাজানে? হয় হয় হয়। একজেক্টলি নাজানো মানে ইমানেই পোষ্ট পুতিব বুলি এইটো চাই পেলাই আমি কৈছোঁ আৰু ইয়াত 12টামান পোষ্ট পুতিব লাগে। এইবছৰ দলংখন কিমান আগবাঢ়িব বুলি আপুনি আশা কৰে? এই বছৰটো তেওঁলোকে কালি মই ছুপাৰভাইজাৰক আলোচনা কৰিছিলোঁ, কৰাৰ মতে তেওঁলোকে এইটো মানে ষ্টীল ব্ৰিজখন পাৰ হৈ যোৱাৰ লগে লগে টোটেলখিনি ইয়াত পোষ্ট মানে পুতি কমপ্লিট হ'ব, কমপ্লিট হৈ যাব। আৰু সিপাৰেতো আপোনাৰ কি বুলি কয় পিয়েৰ বনাইছে, পিয়েৰ কেপ বনাইছে, তাৰপিছত গাৰ্ডাৰ বনাই থকা দেখিছোঁ আৰু তেনেকৈ সিপাৰ কাম হৈ আছে? কাম যথেষ্ট হৈ আছে, তেওঁলোকৰ মানে দ্ৰুতগতিত চলি আছে কাম। আৰু ইয়াত মানে আমাৰ এই লোহিতখন বনাই থকাৰ কাৰণে ইয়াৰ লেবাৰৰ মানে সংখ্যাটো কমি গৈছে। সেইটো কাৰণে আমাৰ ইয়াৰ কামখিনি হোৱা নাই, সোৱণশিৰি যিটো সিপাৰৰ কাম, আউনীবাৰী ছাইডৰ কাম। আৰু ধূনাগুৰি ছাইডতো দ্ৰুতগতিত চলি আছে। তেওঁলোকে কৈছে, মই কালি ইঞ্জিনিয়াৰটোৰ লগত আলোচনা কৰিছিলোঁ ধূনাগুৰি, তেওঁলোকে অসম গভৰ্ণমেণ্টক যিমান সোনকালে মানে চমজাই দিবগৈ পাৰে কামটো সিমানেই মানে তেওঁলোকৰ মানে প্ৰফিট হয় বুলি কয়। আৰু দেৰি হ'লে তেওঁলোকৰ খৰচটো বেছি হয়। থেংক ইউ।